গতিকে স্পেচিয়েলি বনোৱা হৈছে আৰু পানী লাগে মাকে এয়া মোৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল খাইলুচেন ব্লগ বহুত দিনৰ মূৰত এটা ব্লগ আপোনালোকৰ মাজলৈ আগবঢ়াওঁ বুলি ভাবিলোঁ আৰু আজি নতুন ঠাইডোখৰলৈ যাম বুলি ভাবিছোঁ গতিকে আপোনালোকক ঠাইডোখৰ দেখুৱাম আৰু তাত কিবা এটা নতুনত্ব দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে আৰু আশা কৰোঁ মই কেতিয়াবা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কিছুমান কথা কওঁ সেই কথাবোৰৰ পৰা কেতিয়াবা কিবা আপোনালোকে বুজি পায় নেকি সেইটো বুজাবলৈ চেষ্টা কৰিম আইৰা মাকে আলু কবি ফ্ৰেঞ্চবিন গাজৰ এক কুটি লৈছে ভাজি বনাবলৈ আৰু এয়া বেঙেনা ভৰ্তা কৰিব আৰু লগতে বিলাহী আছে পিঁয়াজ আছে ধনিয়া আছে আৰু জলকীয়া আছে ইয়াতকৈ টেষ্টি আৰু কি হ'ব পাৰে আৰু এইটো আলু ফ্ৰাই কৰি থৈছে কি বা কৰে এইটো আইৰা মাক কিবা কৰি আছে আৰু আমি আজি খানা খাম অলপ পিছতে গতিকে স্পেচিয়েলি বনোৱা হৈছে হ'লনে ৰেকৰ্ডিং আৰু এইটো পানী লাগে চাওকচোন বাৰু এইটো আগবঢ়াই আছে কোনে পানী দিব তেওঁ লাহে লাহে আইৰা দুষ্ট হৈ আহিছে সেইকাৰণে মানে অলপমান অসুবিধা হয় ভিডিঅ' বনাবলৈ ভিডিঅ' বনাবই পৰা নাই আৰু চাওকচোন বাৰু ভিডিঅ' এনেকৈ হ'লে কেনেকৈ ভিডিঅ' বনাওঁ মই এইটো দেখুৱাই থাকিলে আপোনালোকক টেমাটোকে দেখুৱাই থাকিব এতিয়া আৰু আইৰা অঁ কোৱা এতিয়া আইৰা মাক আৰু মই ভাত খাবলৈ ওলাইছোঁ এয়া ভাত খাব বহি আছে আইৰা আৰু মাক চাওকচোন বাৰু আইৰা বহি আছে ভাত খাবলৈ আৰু এয়া মাক ভাত খাই আছে এতিয়া মাকে আৰু ময়ো ভাত খাবলৈ লৈছোঁ গতিকে আমাৰ ভিডিঅ'টো চাই থাকক আমি ভাত খাই লওঁ তাৰপিছত বাৰু আপোনালোকৰ লগত কথা পাতিম মই এতিয়া যাব ওলালোঁ মোৰ লগৰ বন্ধু মজিবুৰ ৰহমানৰ ওচৰলৈ আৰু তাৰ ওচৰলৈ যাওঁ সি হাতীগাঁও হাইস্কুলৰ কাষতে থাকে গতিকে বলক আমি তাৰ কাষত এবাৰ তাক লগ কৰি আহোঁ কিন্তু কি কৰে এবাৰ তাক দেখাই দিওঁ মোৰ বন্ধুজন মই আপোনালোকক কৈছিলোঁ যে মই মজিবুৰ ৰহমানৰ ঘৰলৈ যাম মানে সি ইয়াতে হাতীগাঁৱত থাকে হাতীগাঁৱলৈ মই আহিলোঁ আহি পালোহি আহি পাই খোৱা লোৱা হ'ল খালোঁ ভাত খালোঁ খাই বৈ এতিয়া আহিলোঁ আমি সৰুৰে পৰা একেলগে পঢ়া প্ৰায় মানে প্ৰথম মানে ক শ্ৰেণীৰ পৰা পঢ়িছিলোঁ হাই ছেকেণ্ডেৰীলৈ পঢ়িছোঁ একেলগে ক শ্ৰেণীৰ পৰা আমি একেলগে পঢ়িলোঁ সেইকাৰণে মানে আমাৰ এটা স্মৃতি আছে বহুত সৰুৰে পৰা আছে আৰু সেইকাৰণে সেই স্মৃতিটো আজিও পাহৰিব পৰা নাই আৰু আমাৰ বন্ধুত্ব সদায় অটুট থাকিব আৰু আমাৰ দুয়োটাৰ মাজত যিটো মানে কি অন্তৰংগ আছে ভিতৰৰ চোৱা আমি দুয়োটাই বুজি পাওঁ সিও মোক বুজি পায় ভালকৈ ময়ো তাক বুজি পাওঁ কিন্তু সেইকাৰণে এবাৰ দেখা নকৰিলে মনটো ভাল নালাগে আৰু মই তাক লগ কৰিয়ে থাকোঁ মাজে মাজে কেতিয়াবা আমাৰ ঘৰলৈও আহে হয়তো চাগে ভিডিঅ'ত দেখিছে নেকি সেইটো মোৰ মনত নাই ভিডিঅ'ত মই বনাইছিলোঁ এবাৰ ইউটিউবত বাৰ্থডেত মোৰ ছোৱালীজনী যেতিয়া বাৰ্থডে হৈছিল তেতিয়া বনাইছিলোঁ এতিয়া মোৰ বন্ধুজনক আকৌ এবাৰ দৰ্শন কৰক বাৰু আপোনালোকে মজিবুৰ ৰহমান চাওকচোন বাৰু এয়া মোৰ বন্ধু মজিবুৰ ৰহমান তাৰ ৰুমলৈকে আহিলোঁ পিছে বহুত কষ্ট কৰি মোক খোৱা লোৱা ব্যৱস্থা কৰি দিলে খালোঁ খাই বৈ লৈ এতিয়া দুয়োজনে যাবলৈ ওলাইছোঁ যিহেতুকে তেওঁ অলপ কাম আছে বাহিৰত ডিউটি আছে গতিকে সেই ডিউটিৰ বাবে ওলাই যাব আৰু মই ভাবিলোঁ যে মোৰ বন্ধুজনক এবাৰ আকৌ চিনাকি কৰাই দিওঁ যদি কিবা কাৰণত হয়তো দেখা নাপাব পাৰে আপোনালোকে এতিয়া বন্ধুজনৰ মুখৰ পৰাই শুনকচোন বাৰু অলপ কোৱা কি ক'ম মই তো এই খাইৰুল ইছলাম ইয়াৰ চেনেলটো সকলোৱে যদি ইউটিউবত চাইছে গমে পাইছে ছাবস্ক্ৰাইব কৰিবা আৰু মই হাতীগাঁৱতে থাকোঁ চিনাকি বহুত আগৰে আমি সৰুৰ পৰা একেলগে পঢ়া বুলি কৈছে আপোনালোকক তো ৰিচেণ্টলি আজি মানে হঠাতে মাতি দিলোঁ বোলো আহা মোৰ ৰুমত ভাত খাবাহি একেলগে ভাত খাওঁ দুপৰীয়া সাঁজটো তো ভাত খোৱাখিনি নেদেখুৱালে কিন্তু তাৰ মাজতে কিবা কি বনাইছে সেইটো বাৰু দেখুৱাই দিব পিছত দি দিব ইউটিউবত তো আমি একেলগে ভালকৈ একেলগে পঢ়া আজি সি গুৱাহাটীত চাকৰি কৰি আছে মই সৰুকৈ এটা জব কৰি আছোঁ ধুনীয়াকৈ কৰি আছোঁ তথাপিও ধুনীয়াকৈ সিও তাৰ মতে চলি গৈছে ময়ো মোৰ মতে ধুনীয়াকৈ চলি আছোঁ তোমাৰ আজি লগ পাই কেনেকুৱা লাগিল দুয়োটা লগ সেইটো ক'বলগীয়া কথা নাই সৰুৰ পৰা একেলগে পঢ়া আমি একেলগে ডাঙৰ হোৱা
তো যেতিয়া আমি এনেকৈ বহুত দিনৰ পিছত আকৌ এনেকৈ লগ হৈ থাকোঁ কিমান ভাল লাগিব পাৰে, এইটো আৰু ক'বলগীয়া কথা নহয়। তো আপোনালোকেও জানে কেতিয়াবা আপোনাৰ বহুত পুৰণা বন্ধুবিলাকক লগ পালে কিমান ভাল লাগে। তো তেনেকুৱা আজি মোৰো ভাল লাগিলে। নিশ্চয় মোৰো ভাল লাগিছে আজি তাক লগ পাই। কিন্তু এটা কথা, ইয়াৰ ৰুমলৈকে আহিলে মই কিবা নহয় কিবা এটা খাই যাওঁৱে, প্ৰায় বেছিভাগে ভাত খাওঁ। গতিকে যিমানবাৰ লগ পাইছোঁ প্ৰায় ভাতেই খাইছোঁ। গতিকে আজিও ভাতেই খালোঁ। আপোনালোকক দেখুৱাব পৰা নাই এতিয়ালৈকে, বাৰু দেখুৱাম পিছত, আপোনালোকে চাব। আৰু আমি দুয়োজনে এফালে যাম বুলি মনতে ভাবিছোঁ, নিশ্চয় যাম এবাৰ। গ'লে আপোনালোকক এবাৰ ভ্ৰমণসূচী দেখুৱাম, ক'তনো যাওঁ আমি। ঠিক আছে। বাকী মই ইমান কথা ক'ব নাজানো হা, মানে কথা কোৱা এনেকৈ ইউটিউব চেনেলত এনেকৈ কথা কোৱা মোৰ ইমান অভ্যাস নাই। আজি ফাৰ্ষ্ট কথা কৈছোঁ, যদি কিবা ভুল হৈছে মোৰ কথাবোৰ স্পীড হয় মাফ কৰি দিবি আৰু ন। বাই। আমি আহি গণেশ মন্দিৰ পালোঁহি। এতিয়া মই মোৰ মানে অফিচলৈকে যাম আৰু তাৰ ৰুমলৈকে যাব। এতিয়া এৰি দিছোঁ আৰু বাই বাই।